শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্প তৰু তান্ত বিনাই নাই 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 আমার পরম গুরু তান্ত বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ হরি আওরা। আজিৰ আলোচনাৰ আৰম্ভণিতে সমস্ত ভকত বান্ধৱৰ শ্ৰীচৰণত আমাৰ ভক্তি ভৰা সেৱা নিবেদিছোঁ। আৰু আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৃষ্টিৰে ঈশ্বৰ নিৰ্ণয়। তেৰাই ভাগৱত, ভক্তি ৰত্নাকৰ, কীৰ্তন আদিত ঈশ্বৰ সম্বন্ধেনো ঈশ্বৰ কোন, ঈশ্বৰৰ স্বৰূপ কি, এই সম্বন্ধে বৰ্ণনা কৰিছে। তাকে আজি আমি আলোচনা কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ঈশ্বৰ বুলি একমাত্ৰ তেওঁকে কৈছে যি বিজ্ঞান মূৰ্তি, সৰ্বজ্ঞ, সৰ্বকৰ্তা, নিৰাকাৰ, নিৰাময়, নিত্য নিৰঞ্জন, আনন্দস্বৰূপ, যাক সকলোৱে সেৱা কৰে, যি সমস্ত কৰ্তাৰ শক্তিক অকলে ধাৰণ কৰি আছে। ভক্তি ৰত্নাকৰত কৈছে, আৰে পৰমাত্মা হৰি বিজ্ঞান মূৰ্তি, নিৰাকাৰ নিৰাময়, নিত্য নিৰঞ্জন, আনন্দ স্বৰূপ, দেহ ইন্দ্ৰি নাহি কয়। সেই ভগৱান ঈশ্বৰৰ কি নাই বোলে? দেহ নাই, ইন্দ্ৰিয় নাই। কিন্তু যদিও নাই, তেওঁ কিন্তু সকলো শুনে, সকলো কথা কয়, সমস্ত বস্তুক ধৰে, গতি কৰে, ৰৈ থাকে, বহি থাকে, কাৰোবাক মাৰিবও পাৰে ইচ্ছা কৰিলে। আৰু তথাপি শুনয় বচন ভুলয়, বস্তুক বেদ ৰয়, গতি কৰয় বখিয় থাকয়, কাহাকো কৰন্ত হত। এই ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰে, পালন কৰে, আনকি তেওঁৱে সংহাৰ নকৰে। যদিও সমস্ত সৃষ্টিৰ অধিকাৰী, মালিক তেওঁ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, মালিক, তথাপিতো তেওঁ তাৰ লগত অসংগ, সংগ নাই তাৰ লগত। আমি যেনেকৈ সন্তান জন্ম দি, জন্মটোতো বেলেগে, আনকি গৰ্ভত অহাৰ লগে লগে আমাৰ যেনেকৈ সংগ হয়, আৰু নিৰন্তৰ তাৰ কথাই চিন্তা কৰিম, ইয়াক ডাক্তৰ বনাম নে ইঞ্জিনিয়াৰ বনাম, ইয়াক কেনেকৈ ডাঙৰ দীঘল কৰিম, আমাৰ এটা সংগ হৈ যায়, এটাচমেণ্ট হয়। কিন্তু ভগৱানৰ যদিও সৃষ্টি কৰিছে, তাত কি তাৰ লগত সংগ নাই। তেওঁ কি বোলে? নিৰ্মল, নিশ্চল।
তেওঁতকৈ শ্ৰেষ্ঠ আন কোনো নাই, ভগৱানতকৈ শ্ৰেষ্ঠ আন কোনো নাই। তেওঁৰ লগত যদি কোনোবাই দেৱতাবিলাকক তুলনা কৰে তেনেহ'লে তাক অধম পামৰ বুলি কোৱা হৈছে। এতিয়া তেওঁৰ দ্বাৰা সৃষ্ট যে কৰ্ম তেওঁ নকৰে আৰু পৰিগ্ৰহ নকৰে। আমি কি কৰোঁ? নিৰন্তৰ কৰ্ম কৰোঁ আৰু পৰিগ্ৰহ। মোৰ নিজৰ কাৰণে যদি হয়ও তাৰ পুত্ৰ আদিৰ কাৰণে আকৌ পৰিগ্ৰহ কৰোঁ, সংগ্ৰহ কৰোঁ। কিমান একত্ৰিত কৰিব পাৰোঁ তাৰেই চেষ্টা। হাজাৰ হাজাৰ মানুহৰ ধন সম্পত্তি এজন মানুহে পৰিগ্ৰহ কৰি থৈছে। ভগৱানে সমস্ত জগত সৃষ্টি কৰে, তাতেই থাকে, কিন্তু কেনে উদাসীনভাৱে। আৰু আমি কি বোলে আসক্ত, আমি সদা আসক্ত। আৰু সেইকাৰণে তেওঁ ব্যাকুল নহয়, আমি সদা ব্যাকুল। তেওঁক সেইকাৰণে সংসাৰৰ দোষে চুব নোৱাৰে, আমাক সংসাৰৰ দোষে চুৱে। এতিয়া উপৰোক্ত যে সমস্ত গুণ যিবিলাক কথা আমি আলোচনা কৰি আছিলোঁ, সেইবিলাক জীৱৰো আছে। কিয় আছে? বোলে জীৱ ঈশ্বৰৰ অংশ, ভগৱান অংশী, ঈশ্বৰ অংশী, জীৱ অংশ। ঈশ্বৰ সেব্য, জীৱ সেৱক। ঈশ্বৰ প্ৰভু, জীৱ নিত্য দাস, ভগৱানৰ নিত্য দাস। তেওঁ সমস্ত জগতৰ পিতা মাতা গতি মতি পতি প্ৰাণ। তেওঁ পৰমাত্মা আত্মা, তেওঁ একমাত্ৰ ঈশ্বৰ। এতিয়া সমস্ত স্বৰ অস্বৰ সম্পত্তিৰ তেওঁৱে কাৰ্য, তেওঁৱে কাৰণ। সেইবাবে তেওঁ জীৱেশ্বৰ হিচাপে কি বোলে উপাদান কাৰণ। কিয়? বোলে তেওঁ জগবীজ, জগত বীজ। তেওঁৰ বীৰ্য ধাৰণৰ পিছতে প্ৰকৃতিখণ্ডত মহত্তত্বৰ পৰা 3 অহংকাৰ, 3 অহংকাৰৰ পৰা 24 তত্ত্ব আৰু এনেদৰে সৃষ্টি ক্ৰম চলি আছে। গতিকে আনহাতে সমস্ততে থাকি প্ৰকাশী আছে বাবে তেওঁ নিমিত্ত কাৰণ। আমাৰ এই জড় শৰীৰটোত তেওঁ আছে অন্তৰ্যামী ৰূপে, থাকি প্ৰকাশী আছে, সেইকাৰণে তেওঁ নিমিত্ত। তেওঁ আছে কাৰণে মই আছোঁ, তেওঁ নাই, এই দেহটোৰ কোনো অস্তিত্ব নাই। ই এটা মৃত শৰীৰ, ই মৰা হয়, তাক পুৰিবলৈ নিব। যেতিয়ালৈকে ইয়াত ভগৱান থাকে, আত্মা চৈতন্য থাকে, তেতিয়ালৈকে জীৱ চৈতন্য থাকে, তেতিয়ালৈকে এই দেহটোৰ মূল আছে। এই দেহটোক মই কৰি মৰোঁ, মোৰ কৰি মৰোঁ। কিন্তু যি মুহূৰ্ততে সেই আত্মা চৈতন্য বা জীৱাত্মা ইয়াৰ পৰা বহিৰ্গত হয়, নিৰ্গত হয়, তেতিয়া এই দেহটোৰ কোনো মূল্য নাই। কি ক'ব মানুহে যে সোনকালে উলিয়া, সোনকালে উলিয়া, সোনকালে পুৰি পেলাব লাগে, সোনকালে পুতি থ'ব লাগে। কিয়? গলি যাব, গোন্ধ ওলাব। অথচ সেই দেহটোক লৈ ক্ষণভৰ আগতে আমি কিমান আনন্দিত আছিলোঁ, কিমান আমাৰ তাৰ, আৰু এক ক্ষণৰ পিছতে সেই দেহটোৰ এনেকুৱা অৱস্থা, এনেকুৱা অৱস্থা। এটা গোৱালপৰীয়া লোকগীত বৰ সুন্দৰ গাইছিল। কোনে গাইছিল অৱশ্যে আমি নাজানো। অ মনাই মলে নিব নদীৰ কিনাৰে, কেউ কাটিবে কেঁচা বা কেউ পাকাইবে জরি, ভাই বন্ধুই দাঙি আনিবে বলবে হরি হরি। ও মনাই মলে নিব নদীৰ কিনাৰে। কিমান তাৎপৰ্যপূৰ্ণ গীত, সেই আগৰ দিনত গাইছিল। ঠিক তেনেকৈ আন এটি গীত, একবাৰ হৰি বোলো মন ৰচনা। এই গীতবিলাক কিমান তাৎপৰ্যপূৰ্ণ, কিন্তু আমি মানুহে ভাবি নাচাওঁ। ভগৱান জগবীজ, সমস্ততে থাকি তেওঁ কি কৰিছে? জগবীজ হিচাপে তেওঁ উপাদান কাৰণ, আৰু সকলোতে অন্তৰ্যামী ৰূপে হৃদিস্থিত হৈ থাকি এই জড় শৰীৰখণ্ডক প্ৰকাশিত কৰিছে কাৰণে তেওঁ নিমিত্ত কাৰণ। একমাত্ৰ ভগৱতৰ বাবে আমি পশু পক্ষী, সুৰা সুৰ, তৰু তৃণ এইবিলাক আমি ভিন্ন ভিন্ন দেখোঁ। কিয়? বোলে ঈশ্বৰ মায়াধীশ হোৱা বাবে, তেওঁৰ মায়াৰ দ্বাৰা সৰ্বক্ষণে আমি মোহিত হৈ তেওঁক জানিব নোৱাৰোঁ। ঈশ্বৰ
মন ইন্দ্ৰিয় বাণীৰ দ্বাৰা জানিব নোৱাৰি। মন ইন্দ্ৰিয় বাণী বা বুদ্ধিৰ দ্বাৰা জানিব নোৱাৰি। কি বোলে ই অগোচৰ। এই জড় মনৰ দ্বাৰা, জড় বুদ্ধিৰ দ্বাৰাই, জড় ইন্দ্ৰিয়ৰ দ্বাৰাই ঈশ্বৰক জানিব নোৱাৰি। সমস্ত ভূতৰে হৃদয়ত আছে যদিও অজ্ঞানতাৰ বাবে সেই তত্ত্বক আমি জানিব নোৱাৰোঁ। আৰু নোৱাৰি আমি কি কৰি আছোঁ? বাহিৰত বিচাৰি ফুৰি আছোঁ, নামঘৰত, ক'ৰবাত, মন্দিৰত। কিন্তু এটা কথা মনত ৰাখিব, ঈশ্বৰ একমাত্ৰ সত্য, বাকী সমস্ত মিছা। বাকী সমস্ত মিছা। এই জ্ঞান মায়ামোহত বন্দী হৈ এই দৃশ্যমান জগতক আমি সঁচা বুলি কিয় মানুহ? মানাৰ কাৰণ হ'ল যে সমস্ততে ঈশ্বৰ আছে। জ্ঞানীসকলে এই তত্ত্বক জানি তেওঁক হৃদয়ত ধ্যান কৰে। অজ্ঞান মূঢ়জীৱেও ঈশ্বৰত শৰণ লৈ সৎসংগত ঈশ্বৰ সম্বন্ধে প্ৰশ্ন পৰিপ্ৰশ্ন কৰি জানিব পাৰে। তাৰ বাবে সমৃদ্ধ শাস্ত্ৰ জানিবলগীয়া নাই বা দেৱতা ঋষি হোৱাৰো প্ৰয়োজন নাই। মহাপুৰুষ গুৰুজনাই কৈছে কি কৰিব লাগে? মুখে বোলা ৰাম, মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ ৰাম। কেৱল এইখিনি কৰিব লাগে। মুখেদি ৰাম, হৃদয়ত তেৰাৰ ৰূপ ধাৰণ কৰিব লাগে। আকৌ কৈছে মহাপুৰুষ গুৰুজনাই মুচুকুন্দা সমন্ত শৰণত, হৰিৰ চৰণ চিন্তিও চিত্ত, হৃদয়ে ঘৰ বথা, মুখে ৰাম বোলা কৰ্ণে শুনা, কৃষ্ণ কথা হৰি। কি সুন্দৰ ঘোষা। সমস্ত আধ্যাত্মিক জ্ঞান তাৰ ভিতৰতে লুকাই আছে। অধিযোগাত্মন আত্মা সম্পৰ্কে যদি জানিব লাগে তেনেহ'লে মহাপুৰুষ গুৰুজনাৰ যি কীৰ্তন ঘোষা, মাধৱদেৱ গুৰুজনাৰ যি নাম ঘোষা, ভক্তি ৰত্নাৱলী, ভক্তি ৰত্নাকৰ, ভাগৱত, ই জীৱন শাস্ত্ৰ। এই জীৱনটোক জীৱেশ্বৰমুখী কৰা শাস্ত্ৰ। এইখন সমাজ শাস্ত্ৰ, এইবিলাক সমাজ শাস্ত্ৰ। সমাজক ঈশ্বৰমুখী কৰা শাস্ত্ৰ, সমাজত শান্তি প্ৰতিষ্ঠা কৰা শাস্ত্ৰ, সমাজৰ বিভেদ নাইকিয়া কৰা শাস্ত্ৰ। গতিকে প্ৰভু ভগৱন্তই বিনোদ লীলা কৰাৰ কাৰণে এই জগত সৃষ্টি কৰিছে আৰু সৃষ্টি কৰি তাতে তেওঁ অন্তৰ্যামী ৰূপে আছে। সেইকাৰণে বৰগীতত গুৰুজনাই কৈছে, নাৰায়ণ কাহে ভকতি কৰো তেৰা, মেৰি পা মৰু মন মাধৱ ঘন ঘন, ঘাতু পাপনা চৰা। তাতেই কৈছে যত জীৱ জঙ্গম কীৰ্তন পতঙ্গ
কায়া গাই ভাল পাওঁ, কিন্তু তাৰ সুৰ তাল ৰাগ একো নাজানো। আৰু সেই বৰগীততে আকৌ কৈছে ঈশ্বৰ স্বৰূপে ঘূৰি সব ঘৈতে বৈঠ জৈচন গগন ব্যাপ। মহাপুৰুষ গুৰুজনাৰ যি আধ্যাত্মিক জ্ঞান আমি গাই আছোঁ, কিন্তু তাক অনুভৱ কৰাৰ কাৰণে যেন আমাৰ সময় নাই, হোৱা নাই। গতিকে ঈশ্বৰ কি বোলে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, আদি মধ্য আৰু অন্ত সমস্ত সত্য তেওঁ। জগতৰ পূৰ্বে তেওঁৱে আছিল একমাত্ৰ, মধ্যতো তেওঁ অন্তৰ্যামী ৰূপে আছে, আৰু অন্ততো কেৱল তেওঁৱে একমাত্ৰ থাকে। সেয়ে সমস্ত কাৰণৰো কাৰণ অনাদি গোবিন্দ, অনাদি গোবিন্দ। এই ব্ৰহ্মাণ্ডত তেওঁ বিনে আন একো নাই, আৰু আন একো সত্যও নাই। কেৱল তুমিহে সঁচা, কেৱল তুমি, কেৱল ঈশ্বৰ সত্য, তাত বাদে সব মিছা, চব মায়াময়। এই ব্ৰহ্মাণ্ডত তুমি কেৱল সঁচা, বাকী সবও মায়াময়। কুমাৰে মাটিৰ পাত্ৰ বনোৱাৰ লেখীয়া, মাটি আনি তাৰ পৰা নানা ধৰণৰ পাত্ৰ বনালে, চৰু, চাকি, কলহ, নানান ধৰণৰ বনালে, কিন্তু তাক যদি ভাঙি দিয়া যায় পুনৰ মাটিলৈকে ৰূপান্তৰ হয়। মাটিৰ পৰা নানা প্ৰকাৰৰ পাত্ৰ হয়, কিন্তু ভাঙি পেলালে আকৌ সেই মাটিয়ে। তুমি হে কেৱলে সত্য, হবে মায়া ময়। তুমি বিনে সত্য আন বস্তু নাহি কয়। যদি তেওঁই কেৱল সত্য, তেনেহ'লে তথাপিতো যি অসৎ অসন্ত জগত তেওঁতে উদ্ভৱ। সমস্ত জগতত ঋতিগত ৰূপে থাকে বাবে এই অসত্য, এই অনিত্য জগতো সত্য যেন প্ৰতিভাত হয় আমাৰ। আৰু সেইকাৰণে আমি ইয়াৰ পিছত দৌৰি দৌৰি মৰোঁ, আৰু মৰি কি সুখ প্ৰাপ্তিৰ কাৰণে দৌৰোঁ, কিন্তু আমি কি পাওঁ? দুখে দুখ পাওঁ। আমাৰ নিচিনা যি কামী কৰ্মজৰ মনুষ্যৰ মন এই মায়াময় বস্তুতে মগ্ন হৈ নিৰন্তৰ কৰ্মফল ভোগাৰ নিমিত্তে নানা দেহত আৱগমন কৰি তিনি প্ৰকাৰৰ তাপত তাপিত হৈ থাকোঁ। আছোঁ নদীৰ চাকনৈয়াত পৰাৰ দৰে, সাগৰৰ ঢৌত ককবকাই থকাৰ দৰে আমি ককবকাই আছোঁ। এই যন্ত্ৰণাৰ পৰা আমাৰ উদ্ধাৰ নাই। আমাৰ মনত প্ৰশ্ন জাগিব পাৰে যে যদি জগত অসত্য, তেন্তে সত্য যেন কিয় দেখি? বোলে ইয়াৰ কাৰণে একমাত্ৰ মায়া দিছে, মায়াৰ গুণক আশ্ৰয় কৰি নানা ৰূপ ধৰিছে। তেওঁই মাত্ৰ এক অবিকাৰী সত্য আত্মা, বাকী সমস্ত বিকাৰী, জন্ম মৃত্যু আদিৰ নিচিনা বিকাৰ ভগৱানৰ নাই, ঈশ্বৰৰ নাই। পুৰাণ পুৰুষ তুমি দেৱ সনাতন, নাহি একো বিকাৰতো মাত নাৰায়ণ। গতিকে ঈশ্বৰ অচ্যুত, অক্ষয়, সদা সুখময়, পূৰ্ণ কাম। তেওঁৰ ক্ষয় নাই, তেওঁৰ বৃদ্ধি নাই, তেওঁ অনন্ত, তেওঁ ভেদজ্ঞান ৰহিত, তেওঁ সৰ্বব্যাপ্ত। দেশ কাল পাত্ৰই তেওঁক বান্ধিব নোৱাৰে। ইহ জগতৰ বস্তুৰ ব্যস্তি পৰিসীমা আছে, কিন্তু ঈশ্বৰৰ কোনো পৰিসীমা নাই। তেওঁ অনাদি, তেওঁ অনন্ত, প্ৰকৃতাৰ্থত একমাত্ৰ কৃষ্ণকে দেৱ। কাৰণ দেৱতা দীপ ধাতুৰ পৰা নিষ্পন্ন হৈছে, আৰু দীপ ধাতুৰ অৰ্থ হ'ল যায় এই সমস্তকে প্ৰকাশিত যিয়ে কৰিব পাৰে। আৰু এই সমস্ত জগতক যদি কোনোবাই প্ৰকাশিত কৰি আছে, সেইজনে একমাত্ৰ কৃষ্ণ। এতেকে হে তুমি পূৰ্ণ, নাহি আনকে তুমি হি প্ৰকাশ প্ৰভু দেৱ তাৰ দেৱ। ভগৱানৰ নাম আছে, ৰূপ আছে, কিন্তু আমি জীৱৰ দৰে তেওঁৰ উপাধি নাই।
এই ঈশ্বৰ তত্ত্বৰ গুৰুৰূপী জ্ঞান চক্ষুৰ দ্বাৰা দৰ্শন লাভ কৰিলেহে এই মিছা ভৱসাগৰৰ পৰা তৰি যাব পাৰি। একমাত্ৰ ঈশ্বৰৰ নামে সেই এই সংসাৰ সিন্ধু তৰাব পাৰে। সেইকাৰণে নাম আৰু নামীৰ মাজত প্ৰভেদ নাই। নামক আশ্ৰয় কৰক, আৰু নামক আশ্ৰয় যদি একান্ত মনে যদি কৰে তেনেহ'লে নামিক দৰ্শন হ'ব, নামিক পাব। হৰি হে আত্মা হৰি হে বন্ধু তৰি হৰি নামে সংসাৰ সিন্ধু। গতিকে এনেহেন যি নিত্য নিৰঞ্জন আত্মাত যিয়ে পৰ বুদ্ধি কৰি অনাত্মা দেহক আত্মা কৰি মানে সেইসকলৰ হিয়াত অন্তৰ্যামী ৰূপে ঈশ্বৰ থকা স্বত্বেও কি হেৰাবলগীয়া হয়। কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি দূৰত বিদুৰ ঘন্ত। ইয়াৰ বিপৰীতে সেইসকল অজ্ঞানী জীৱই বাহিৰত কেৱল ঈশ্বৰক বিচাৰি ফুৰে। ঈশ্বৰ সমস্ত জগতত থকা স্বত্বেও তেওঁ কায় বাং মনসাৰ বাবে অচিন্ত। ঈশ্বৰৰ প্ৰভাৱ নাজানি কি তেওঁৰ কুক্ষিত থকা জীৱ মায়া মোহত বন্দী হৈ যাতনা খাই আছে। কিন্তু যিয়ে গুৰুৰূপী জ্ঞানক আশ্ৰয় কৰি ঈশ্বৰত শৰণাপন্ন হৈছে তেওঁলোকে সংসাৰৰ যি এই যাতনা বা সংসাৰ সমুদ্ৰ তেওঁলোকৰ কাৰণে গো খজৰ সমান হয়। তাৰ কাৰণে কি লাগিব বোলে একান্ত ভকতৰ সংগ লাগিব, গুৰু লাগিব। সেই গুৰুৰ সংগত ঈশ্বৰত যদি শৰণাপন্ন হয় তেতিয়া এই জড়দেহত জীৱ অংশে ঈশ্বৰ থকা বাবে এই দেহ প্ৰকাশিত হৈ আছে। এই কথাটো মনত ৰাখিব। এইখিনি যদি বুজে তেনেহ'লে খটাংগ নিপতিৰ দৰে এক দণ্ড বা দুই দণ্ডতে আমাৰ ভক্তি হ'ব পাৰে, আমি ঈশ্বৰৰ দৰ্শন লাভ কৰিব পাৰোঁ। মই দেহটো নহয়, মই কি বোলে মই জীৱ। আৰু মই জীৱ কি বোলে জীৱেশ্বৰৰ অংশ, গতিকে মই চৈতন্য। ঈশ্বৰে মায়াক আশ্ৰয় কৰি সমস্ত গুণ সৃষ্টি কৰি এই মায়াময় জগতৰ সৃষ্টি স্থিতি লয় কাৰ্য সাধি আছে। তেওঁৰ ইচ্ছা মাত্ৰকে সৃষ্টি হয়। গতিকে হৰিহে কেৱল দেহৰ নিজ আত্মা প্ৰিয়তম। এই দেহটোৰ যদি আত্মা প্ৰিয়তম শুদ্ধ যদি বন্ধু আছে, হৃদ যদি কোনোবা আছে তেনেহ'লে সেইজন হ'ল ভগৱান কৃষ্ণ, জীৱ প্ৰকৃতি আৰু হৰি পৰম ঈশ্বৰ। সেয়েহে পৰম ফল হৰিনাম, বাকী সকলো বিনাশ। গতিকে হৰিনামক যদি আশ্ৰয় কৰে তেনেহ'লে কি হ'ব বোলে পৰম গতি প্ৰাপ্তি হয়। কৃষ্ণ আজিলৈকে ইয়াতে এৰিছোঁ। কৃষ্ণ হৰি ৰাম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ।